মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে কিমান 5 আৰু পাঠটোৰ নাম হৈছে কি আহাৰৰ প্ৰয়োজনীয়তা। এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তাৰপিছত আমি পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী কথা আছে এই কথাবিলাক আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 4 ভিটামিন আৰু খনিজ লৱণ। মানে ভিটামিন আৰু খনিজ লৱণে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰে। তোমালোকে 4 নম্বৰ অপশ্যনত মানে গোল কৰিবা। তাৰপিছত খ নম্বৰ, তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2 ভাত, ৰুটি, চিৰা আৰু পিঠা। এইবিলাক হৈছে কি শৰ্কৰা সমৃদ্ধ খাদ্য বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। তাৰপিছত গ নম্বৰ, আমাৰ শৰীৰৰ বাবে প্ৰ'টিন কিয় প্ৰয়োজনীয়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2 শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। মানে প্ৰ'টিনে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। তাৰপিছত 2 নম্বৰ, ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। তোমালোকে এইবিলাক মানে মিলাই দিবা। প্ৰথমে কি পানী, ইয়াৰ লগত কোনটো হ'ব? খাদ্য হজম হোৱাত সহায় কৰে। তাৰপিছত কি চৰ্বি, ইয়াৰ লগত কোনটো হ'ব? শৰীৰক তাপ আৰু শক্তিৰ যোগান ধৰে। তাৰপিছত অত্যাধিক পৰিমাণে তেল, চেনি, মছলাযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী। শাক পাচলি, ফল মূল শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। তোমালোকে এইবিলাক এনেকৈ মিলাই দিবা। তাৰপিছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। প্ৰথমে ক নম্বৰ, সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে। তাৰপিছত খ নম্বৰ, প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে। বিশুদ্ধ মানে হৈছে কি মানে পৰিষ্কাৰ পানী খাব লাগে। তাৰপিছত গ নম্বৰ, শৰীৰৰ গঠন বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰাত আহাৰে সহায় কৰে। তাৰপিছত ঘ নম্বৰ, বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল জাংক ফুড। তোমালোকে এইবিলাক মানে এনেকৈ খালী ঠাই পূৰণ কৰিবা। তাৰপিছত 4 নম্বৰ, উত্তৰ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ বহীত লিখি ল'বা আৰু এইবিলাক মানে মুখস্থ কৰিবা। প্ৰথমে ক নম্বৰ, কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কাৰ্যৰ ভিত্তিত খাদ্যবোৰক প্ৰধানকৈ 3টা গোটত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল 1 নম্বৰ, শক্তিদায়ক খাদ্য, 2 নম্বৰ, শৰীৰ গঠনকাৰী খাদ্য আৰু 3 নম্বৰ, ৰোগ প্ৰতিৰোধকাৰী খাদ্য। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত খ নম্বৰ, কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ 3বিধ খাদ্যৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ 3বিধ খাদ্যৰ নাম হ'ল ভাত, ৰুটি, তাৰপিছত আলু, কল, আম, কঁঠাল, চেনি। এইবিলাক মানে হৈছে কি কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ খাদ্য। তোমালোকে যিকোনো 3টা লিখিলেই হ'ল। তাৰপিছত গ নম্বৰ, খাদ্যৰ পৰিপোষক কেইবিধৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে খাদ্যত থকা প্ৰধান পৰিপোষক কেইবিধ হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট, তাৰপিছত প্ৰ'টিন, তাৰপিছত কি চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত ঘ নম্বৰ, 2বিধ থলুৱা খাদ্যৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে 2বিধ থলুৱা খাদ্যৰ নাম হ'ল পঁইতা ভাত, তাৰপিছত খাৰ, কোমল চাউলৰ জলপান, পিঠা পনা আদি। এইবিলাক হৈছে কি থলুৱা খাদ্য। তাৰপিছত 5 নম্বৰ, সুষম আহাৰ বুলিলে কি বুজায়?
তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পৰিপোষক যেনে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ সঠিক পৰিমাণত থাকে তাকে সুষম আহাৰ বোলে। তাৰপিছত 6 নম্বৰ, মেদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মেদ উকলি যোৱা খাদ্যত অপকাৰী অণুজীৱ বা ভেঁকুৰৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত খাদ্যটো বিষাক্ত হৈ পৰে। এনে খাদ্য খালে পেটৰ বিষ, বমি বা ডায়েৰিয়াৰ দৰে মাৰাত্মক বেমাৰ হ'ব পাৰে। তোমালোকে 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত 7 নম্বৰ, শব্দ জালিখনত থকা ফল-মূল আৰু শাক-পাচলিৰ নামবোৰ বাছি উলিয়াই বহীত লিখা। তোমালোকে এইবিলাক বহীত লিখিবা। এইটো হৈছে কি ভীমকল, এইটো হৈছে তেতেলী, তাৰপিছত এইটো হৈছে কি পনিয়াল, এইটো হৈছে লাও, মচন্দৰী, এইটো হৈছে কি নৰসিংহ, এইটো হৈছে কৰ্দৈ, তাৰপিছত ব্ৰাহ্মী শাক, এইটো হৈছে কি কচু, তাৰপিছত কি কমলা, এইটো হৈছে কি ডালিম, এইটো হৈছে কি কলমৌ। তোমালোকে শাক পাচলি আৰু ফল মূলৰ নামবোৰ ইয়াৰ পৰা বাছি উলিয়াই বহীত ধুনীয়াকৈ লিখিবা। এতিয়া আমি পাঠটোৰ ভিতৰত থকা যিবিলাক দৰকাৰী কথা আছে এই কথাবিলাক আলোচনা কৰিম। প্ৰথমে তোমালোকে চোৱা কি কৈছে, আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানবোৰক পৰিপোষক বুলি কোৱা হয়। আমাৰ আহাৰত থকা পৰিপোষকসমূহ হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট, তাৰপিছত প্ৰ'টিন, তাৰপিছত কি চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এইবিলাক হৈছে কি পৰিপোষক। দৈনন্দিন কাম কাজ আৰু খেলা ধূলা কৰিবলৈ আমাক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি যিবোৰ খাদ্যৰ পৰা পাব পাৰোঁ সেইবোৰ শৰ্কৰা বা কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য। ভাত, ৰুটি, তাৰপিছত আলু, মিঠা আলু, ৰঙা আলু, কল, তাৰপিছত মৌজোল, আখৈ, হুৰুম, চিৰা মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ আদি খাদ্যত প্ৰধানকৈ শৰ্কৰা বেছি পৰিমাণে থাকে। এইবিলাক হৈছে কি কাৰ্বহাইড্ৰেট বা শৰ্কৰাযুক্ত খাদ্য। এইবিলাক খাদ্য খালে আমাৰ শৰীৰত কি হয়, আমাৰ শৰীৰত শক্তি হয়। তাৰপিছত তোমালোকে তলৰ ছবিখনত চোৱা, মাছ, মাংস, কণী, গাখীৰ এইবিলাক হৈছে কি প্ৰ'টিন সমৃদ্ধ খাদ্য। এইবিলাক খাদ্যই আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, এইবিলাক হৈছে বাদাম, তাৰপিছত ঘিউ, মাখন, এইবিলাক হৈছে কি চৰ্বি জাতীয় খাদ্য। এইবিলাক খাদ্য খালে এই খাদ্যবিলাক আমাৰ শৰীৰত চৰ্বি আকাৰে জমা হৈ থাকে। যেতিয়া আমাৰ শৰীৰক শক্তিৰ প্ৰয়োজন হয় তেতিয়া এই চৰ্বিবিলাকে আমাৰ শৰীৰক শক্তিৰ যোগান ধৰে। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, আমি খোৱা শাক পাচলি আৰু ফল মূল যেনে গাজৰ, বিলাহী, নেমুটেঙা, তিতা কেৰেলা, ছজিনা, জিকা, কাচকল, কলডিল, পচলা, কচু, আমলখি, শিলিখা, জামু, অমৰা, মধুৰিআম, আনাৰস, লেটেকু আদি ভিটামিন আৰু খনিজ লৱণৰ প্ৰধান উৎস। ভিটামিন জাতীয় খাদ্যই আমাৰ শৰীৰটোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। এইবিলাক হৈছে কি ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য। এই খাদ্যবিলাকে আমাৰ শৰীৰক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। ক্ৰিয়াকলাপ 1, তোমালোকে এইবিলাক এনেকৈ ভাগ কৰিবা। এইটো হৈছে কি শৰ্কৰা, শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। এইটো হৈছে কি পিঠা, তাৰপিছত মিঠা আলু, তাৰপিছত ব্ৰেড, তাৰপিছত কি গুড় আৰু সান্দহ। এইবিলাক হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। তাৰপিছত এইবিলাক হৈছে প্ৰ'টিন জাতীয় খাদ্য, লেচেৰা মাহ, মাটিমাহ আৰু পনীৰ। এইবিলাক হৈছে কি চৰ্বি জাতীয় খাদ্য। চৰ্বি হৈছে কি তেল, এইটো হৈছে কি সৰিয়হ, তাৰপিছত তিল, কাজু, বাদাম। ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য, এইটো হৈছে কি সুমথিৰা টেঙা,
পালেং শাক, এইটো হৈছে ঢেকীয়া আৰু জলফাই। তোমালোকে মানে এইবিলাক মনত ৰাখিবা। তাৰপিছত তোমালোকে মানে এইবিলাক পঢ়িবা। কাৰ্যৰ ওপৰত ভিত্তি কৰি খাদ্যবোৰক 3টা গোটত ভাগ কৰা হৈছে। 1 নম্বৰ হৈছে কি শক্তিদায়ক খাদ্য, 2 নম্বৰ হৈছে কি দেহবৰ্ধক খাদ্য আৰু ৰোগ প্ৰতিৰোধকাৰী খাদ্য। শৰ্কৰা আৰু চৰ্বি সমৃদ্ধ খাদ্যবোৰ হ'ল শক্তিদায়ক খাদ্য। মানে শৰ্কৰা আৰু চৰ্বিজাতীয় খাদ্যসমূহে আমাৰ শৰীৰক মানে শক্তি দিয়ে। সেইবাবে এইবিলাক খাদ্য হৈছে কি শক্তিদায়ক খাদ্য। আনহাতে প্ৰটিন সমৃদ্ধ খাদ্যবোৰ হ'ল দেহবৰ্ধক বা শৰীৰ গঠনকাৰী খাদ্য। প্ৰটিনজাতীয় খাদ্যবোৰ হ'ল কি দেহবৰ্ধক বা শৰীৰ গঠনকাৰী খাদ্য। ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ থকা খাদ্যবোৰ হ'ল ৰোগ প্ৰতিৰোধকাৰী খাদ্য। মানে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য খালে আমাৰ শৰীৰত বেমাৰ আজাৰ নহয়। সেইবাবে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্যসমূহক ৰোগ প্ৰতিৰোধকাৰী খাদ্য বুলি কোৱা হয়। তোমালোকে মানে এইবিলাক মনত ৰাখিবা। কাজি নেমুৰ চৰ্বত, বেলৰ চৰ্বত, তাৰপিছত কি আমৰাৰ চৰ্বত, থেৰেকাৰ চৰ্বত, ভীমকলৰ জোৰণি পানী, কলাজামুৰ চৰ্বত, লতাবেলৰ চৰ্বত আৰু হৈছে কি তেঁতেলীৰ চৰ্বত। এইবিলাক খাদ্য আমাৰ শৰীৰৰ বাবে বৰ ভাল, বৰ উপকাৰী। তোমালোকে মানে এইবিলাক খাবা। তাৰপিছত কি কৈছে কাজি নেমু অসমৰ ৰাজ্যিক ফল। তোমালোকে এইটো মনত ৰাখিবা। অসমৰ ৰাজ্যিক ফল হৈছে কি কাজি নেমু। প্ৰতিদিনে আমাৰ খাদ্য তালিকাত সঠিক পৰিমাণৰ শৰ্কৰা, প্ৰটিন, তাৰপিছত চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী থকাটো প্ৰয়োজনীয়। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এই আটাইকেইবিধ পৰিপোষক সঠিক পৰিমাণে থকা আহাৰেই সুষম আহাৰ। মানে সুষম আহাৰ কাক বোলে? এইটো মানে কি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিব। মানে আমাৰ আহাৰত যদি মানে সঠিক পৰিমাণৰ শৰ্কৰা, তাৰপিছত প্ৰটিন, চৰ্বি, ভিটামিন, তাৰপিছত খনিজ লৱণ আৰু পানী এইবিলাক যদি মানে সঠিক পৰিমাণে থাকে মানে তেনেকুৱা আহাৰক সুষম আহাৰ বোলে। তোমালোকে এইবিলাক মনত ৰাখিবা। এইটো মানে ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমাৰ থলুৱা খাদ্যৰ নাম তোমালোকে এইটো মানে মনত ৰাখিবা। আমাৰ থলুৱা খাদ্য পঁইতা ভাত, তাৰপিছত কি খাৰ, কোমল চাউলৰ জলপান, তাৰপিছত বনশাকৰ আঞ্জা, মাছৰ টেঙা, পিঠা পনা আদি শৰীৰৰ বাবে বৰ উপকাৰী। এইবিলাক হৈছে কি আমাৰ থলুৱা খাদ্য। এই খাদ্যবোৰ মানে আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। কিছুমান খাদ্য যেনে শীতল পানীয় মানে হৈছে কি ক'ল্ড ড্ৰিংকছ, মানে স্প্ৰাইট, মাজা এইবিলাক হৈছে কি শীতল পানীয়। তাৰপিছত চিপছ, তাৰপিছত কি পকৰা, বাৰ্গাৰ, তাৰপিছত কি মেগী, পিজ্জা আদি সোৱাদযুক্ত হ'লেও অত্যাধিক পৰিমাণে খোৱাটো শৰীৰৰ বাবে অপকাৰী। এনেবোৰ খাদ্যত অত্যাধিক পৰিমাণৰ তেল, নিমখ, চেনি, মছলা আদি থাকে। এইবোৰ খাদ্যই জাংক ফুড। এই খাদ্যবিলাক হৈছে কি জাংক ফুড। এইবিলাক মানে আমাৰ শৰীৰৰ বাবে মানে ভাল নহয়, আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়। তোমালোকে মানে এই খাদ্যবিলাক মানে নাখাবা।